অলপ আগত CM ছাৰে এটা লাইভৰ যোগেদি ভিডিঅ' এটা কৰি ক'লে যে ADRE এক্সাম ডেট সম্বন্ধে প্ৰপাৰ এক্সাম ডেট আহি পৰিছে। ADRE গ্ৰেড 3 পৰীক্ষা হ'ব 15 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ। ডেট মিনছ তিনিটা ডেট ঘোষণা কৰা হৈছে, 15 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ, 29 ছেপ্টেম্বৰ। আমি এক্সাক্ট ডেট পাই গ'লোঁ। এতিয়া আচল বিষয় হৈছে এক্সাম পেটাৰ্ণ টোটেলি চেঞ্জ হৈ গ'ল। এক্সাম পেটাৰ্ণ চেঞ্জ হোৱা ডেট মিনছ এইবাৰ সেৱাই এক্সাম কণ্ডাক্ট নকৰে, এক্সাম কণ্ডাক্ট কৰিব APSCয়ে। বিগ ব্ৰেকিং নিউজ। আৰু প্ৰিলিমছ হ'ব, মেইনছ হ'ব এণ্ড ভাইভা হ'ব। ডেট মিনছ তিনিটা ৰাউণ্ডত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, প্ৰিলিমছ, মেইনছ এণ্ড ভাইভা। এইবাৰ গ্ৰেড 4ৰ এক্সাম ডেটৰ কথা শুনা তোমালোকে। গ্ৰেড 4ৰ এক্সাম হ'ব 20 অক্টোবৰ আৰু 27 অক্টোবৰ, দুটা ডেটত অনুষ্ঠিত হ'ব। ছেম গ্ৰেড 4ৰ এক্সাম পেটাৰ্ণ টোটালি চেঞ্জ। আৰু কোনে কণ্ডাক্ট কৰিব? APSCয়ে কণ্ডাক্ট কৰিব। কি অনুষ্ঠিত হ'ব? প্ৰিলিমছ, মেইনছ আৰু ভাইভা। আচৰিত কথা নহয় জানো? প্ৰিপেৰেশ্যন বেলেগ লেভেলত হ'ব এইবাৰ। এতিয়া তোমালোকক CM ছাৰৰ ভিডিঅ' ক্লিপটো মই দেখুৱাৰ আগতে মই কৈ লওঁ যে প্ৰিপেৰেশ্যন বেলেগ লেভেলত হ'ব। এতিয়া কি ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, চিলেবাছ নতুনকৈ আহিব। তো অহাকালি মই আজি যিহেতু ৰাতি হৈ গ'ল, অহাকালি মই ভালদৰে এইটোক লৈ ডিছকাছ কৰিম যে কেনেদৰে পঢ়িব লাগিব। এতিয়া প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি টোটেল চেঞ্জ হৈ গ'ল। অলপ আগত মই লাইভ কৰিছিলোঁ, বেলেগকৈ ক'লোঁ, এতিয়া টোটেল চেঞ্জ হৈ গ'ল CM ছাৰৰ কথা শুনি পেলাই। তো এতিয়া টোটেল চেঞ্জ হ'ব চব, বুজি পাইছা? এতিয়া আল্টিমেটলি 2 মাহ প্ৰিপেৰেশ্যন কৰিব লাগিব। 2 মাহৰ ভিতৰত এতিয়া নিজকে কেনেকৈ সাজু কৰিবা, ইয়াক লৈ মূল বিষয়বস্তু। অহাকালি চবকে লগ পাম। কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইনফৰ্মেশ্যনটো চবকে জনাই দিয়া। ADRE আগৰ ADRE হৈ থকা নাই। এতিয়া CM ছাৰৰ ক্লিপটো শুনি লোৱা, তেন কালি লগ পাম সকলোকে। ADRE আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ। ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ফচি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। তো এই ভিডিঅ' ক্লিপটোৰ সম্পূৰ্ণ ভিডিঅ'টো মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। যিসকলে টেলিগ্ৰামত নাই তেওঁলোকে জইন কৰি ল'ব পাৰিবে। ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক আছে, জইন কৰি লোৱা। তাত এই ভিডিঅ'টো দি দিম আৰু বিভিন্ন এক্সাম ষ্ট্ৰেটেজিবোৰো তাত গম পাই যাবা। তো থেংক ইউ ছ' মাছ। গুড নাইট।